জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম অসমত কাৰোৰে নাই। খালি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বুলি কোনোবাই বেলেগ ৰাজনীতি কৰি নাথাকিলে ভাল পাম। বহু কথাটোতো আমাক দৰকাৰো নাই নহয়। আমাক মূল কথা কি লাগে? মই ক'লো নহয়, মূল কথা কি লাগে? বহু কথা ক'লে জুবিন গাৰ্গৰ ইমান এটা বৰ্ণময় জীৱন, হাজাৰ বিজাৰ ঘটনা উপঘটনা থাকিব, সেইবোৰ উপন্যাস হ'ব, তেওঁ বায়'গ্ৰাফি হ'ব, সেইবোৰ কথা বেলেগ। পঢ়ি ৰাইজে আমোদ পাব, সেইটো বেলেগ। বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে আমাক মূলতঃ কি কি কাম লাগে? এক, ছিংগাপুৰলৈ কোনে মাতিছিলে? 2, ছিংগাপুৰলৈ লগত কোন কোন গৈছিলে? 3, সেইদিনাখন পাৰ্টি আগনিশা ক'ত আছিলে? কোন কোন আছিলে? কি খাইছিলে? পিছদিনা কোন কোন গৈছিলে? কি খুৱাইছিলে? 4, ইমানবোৰ ভিডিঅ' আহিছে যে শেষৰ ভিডিঅ'টো ক'ত? শেষৰ ভিডিঅ'টো ক'ত লুকাই আছে? অসমবাসীয়ে চাবলৈ পাব লাগে। সেইটো তেওঁ পোষ্টমৰ্টেম ৰিপৰ্টতকৈ তাৎক্ষণিকভাৱে দৰকাৰী বস্তু, যিটো ৰেকৰ্ড হৈ আছে কাৰোবাৰ মোবাইলত। নিশ্চিতভাৱেতো ৰেকৰ্ড হৈছে নে অকল সেইখিনিয়ে নহ'ল, বাকী চব হ'ল? মই নাজানো। এতিয়া বাকীবোৰক চালে বেয়ে কোবাই থাকি এইটো সময় নষ্ট কৰাৰ বাহিৰে একো নহয়। শ্যামকানু মহন্তৰ ঘৰৰ পাৰ্টিলৈ কোন গৈছিলে সেইটো বৰ ডাঙৰ বিষয় নহয়। ডাঙৰ মানুহ পাৰ্টিলৈ মাতিলে সৰু মানুহ যায়েই। সেইবোৰ কথাত দৌৰি থাকিব নালাগে। সেইবোৰে মানুহক দুখ দিব, আমাক জুবিন দাক ভাল পোৱা মানুহখিনিক ভাগ ভাগ কৰিব। ৰাজনীতি গাব নালাগে। চৰকাৰে নকৰাখিনি আঙুলিয়াই দিব লাগে, কিন্তু চৰকাৰক এতিয়া গালি পৰাৰো সময় নহয়। কোনোবাই যে গালি পাৰি আছে সেইটোও ভাল কথা নহয়। ঠিক সেইদৰে চৰকাৰ পক্ষও কোনোবাই কথা এটা সুধিছে কাৰণে তেওঁক ইটিকিং কৰিব, তেওঁক জেলত ভৰাই থ'ব, সেই কথাবোৰো গ্ৰহণযোগ্য নহয়। কাৰোবাক ধমকি দিব, সেইটোও গ্ৰহণযোগ্য নহয়। অসমৰ প্ৰাণৰ আমঠু জুবিন গাৰ্গ, তেওঁক লৈ প্ৰতিজনৰে চিন্তা হৈছিল, হৈছে আৰু ভৱিষ্যতলৈও থাকিব। গতিকে সেই কথাটোৰ পৰা কোনো আঁতৰি আহিব নোৱাৰে। আমি আঁতৰি নহাটোতো কথা দিলোৱে, কথা নাই, আমি সদায় থাকিম। আৰু সকলো পক্ষকে সেইটোৱে অনুৰোধ জনাইছোঁ। বছ ইমানখিনিয়ে মোৰ কথা। মানুহৰ কথালৈ মই নাযাওঁ। মই নিজৰ কথা মতে চলিছোঁ জীৱনটো, নিজৰ কথা মতে চলিম। মানুহে কোনোবা দিনা মোকো খুব গালি পাৰিব, মানুহে কোনোবা দিনা মূৰত তুলি ল'ব। জুবিন দাৰ ক্ষেত্ৰতো একেই হৈছিলে। কোনোবা দিনা ঢেৰ গালি পাৰিছিলে, পৰা নাছিলে জানো? প্ৰথম সাংবাদিকে দেখোন জীৱনত তেওঁ প্ৰথমবাৰৰ কাৰণে বয়কট কৰিছিলে। অসম সাহিত্য সভাই বয়কট কৰিছিলে। তেখেত আজি অসমৰ প্ৰাণৰ শিল্পী হিচাপে প্ৰতিষ্ঠিত হ'ল, হয় নে নহয়? গতিকে সেই কথাবোৰত আমি আজিকালি গুৰুত্ব নিদিওঁ বুলি নকওঁ, শুনা পাওঁ, একাষৰীয়া কৰি থওঁ, সেইটো জীৱনৰ এটা পাৰ্ট বুলি ভাবোঁ। নিজৰ কাম কৰাৰ গতিটো এটা বেলেগ। গতিকে মই সেইবোৰক লৈ কোনোদিনে খুব ব্যতিব্যস্ত নহয়। তথাপি আটাইকে কাবৌ কৰিছোঁ, সকলো পক্ষকে দেই, যে আমাৰ মূল লক্ষ্যটোৰ পৰা কোনো আঁতৰি আহিব নালাগে, কোনোৱে আঁতৰি আহিব নালাগে। সকলোৱে এক হৈ থাকিলেহে আমি কথাটোৰ সঁচা উত্তৰ এটা পাবলৈ সক্ষম হ'ম। আমি ভাগ ভাগ কথা বকলা মেলি থাকিলে একো নাপামগৈ। ধন্যবাদ।